ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত উজলিল অসম আৰক্ষীৰ জোৱান। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সোণেশ্বৰ বৰাৰ ব্ৰোঞ্জ দখল। আৰক্ষী জোৱান, সংগীত শিল্পী, কিকবক্সাৰ সোণেশ্বৰলৈ অসমবাসীৰ শুভেচ্ছা। যোৱা 16ৰ পৰা 20 জুলাইলৈ ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপ 2025। অসমক প্ৰতিনিধিত্ব কৰি পদক জয় কৰিলে অসম আৰক্ষীৰ জোৱান তথা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সন্তান সোণেশ্বৰ বৰাই। ছিনিয়ৰ শাখাৰ 94 কেজি শাখাত ব্ৰঞ্জ জয়েৰে গৌৰৱ কঢ়িয়াই আনিলে সোণেশ্বৰ বৰাই। আৰক্ষী জোৱান তথা আন্তঃৰাষ্ট্ৰীয় কিকবক্সাৰ সোণেশ্বৰ বৰাই শেহতীয়াকৈ লাভ কৰা সফলতাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াইছে। নমস্কাৰ, মই সোণেশ্বৰ বৰা আৰু অসমবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা জুলাই মাহৰ 16ৰ পৰা 20 তাৰিখলৈকে ছত্তীশগড় ৰায়পুৰত যি নেশ্যনেল কিকবক্সিং প্ৰতিযোগিতা হৈছিলে ছিনিয়ৰ্ছ আৰু মাষ্টাৰ্ছৰ 94 কেজি শাখাত মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ আৰু এইখিনিতে অসমবাসী ৰাইজলৈ বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে আচলতে এয়া সম্ভৱ নাছিল। পিছে ৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতাৰ পূৰ্বেও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক জয়ৰ কৃতিত্ব অৰ্জন কৰিছে কিকবক্সাৰ সোণেশ্বৰে। বিগত 2018 বৰ্ষত থাইলেণ্ডত কিকবক্সিঙৰ আন্তঃৰাষ্ট্ৰীয় পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত সাফল্য অৰ্জন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা সকলোকে ধন্যবাদসহ কৃতজ্ঞতা জনালে আন্তঃৰাষ্ট্ৰীয় কিকবক্সাৰ সোণেশ্বৰ বৰাই। ধন্যবাদ জনাব বিচাৰিছোঁ অসম এমেচাৰ কিকবক্সিং এছ'চিয়েশ্যনৰ সভাপতি হিৰণ্য বৰুৱা ছাৰ, সম্পাদক বিজয় ৰাভা ছাৰ, লগতে আমাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়কো বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যে উক্ত প্ৰতিযোগিতালৈ যাবৰ বাবে মোক যি বিভাগীয় অনুমতি প্ৰদান কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়, ডুমডুমা সমজিলাৰ আৰক্ষী অধীক্ষক মহোদয়, লগতে উক্ত প্ৰতিযোগিতালৈ যাবৰ বাবে প্ৰেক্টিছৰ কাৰণে মোৰ যি সামগ্ৰীৰ প্ৰয়োজন হৈছিলে, যিখিনি সময়ৰ প্ৰয়োজন হৈছিলে, ডুমডুমা ৰূপায়ৰ দেশ বিকাশ যি মই পৰাণ ভাইটিক বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে অসমৰ এতিয়া আগশাৰীৰ পৰ্টেল চেনেল গো স্পৰ্টছ, আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ খুব সুন্দৰ পদক্ষেপে অসমৰ উঠি অহা যি ক্ৰীড়া জগতৰ বাবে উঠি অহা যি খেলুৱৈ, প্ৰশিক্ষক, বিষয়ববীয়াক লৈ আপোনালোকে যি মহৎ উদ্দেশ্য লৈ এই চেনেলটিয়ে কাম কৰি আছে, গো স্পৰ্টছৰ লগত জড়িত প্ৰতিজন বিষয়ববীয়াক মোৰ ফালৰ পৰা জনালোঁ বহুত বহুত শুভকামনা। ইফালে অসম আৰক্ষীৰ কৰ্তব্যসমূহ নিয়াৰিকৈ পালন কৰাৰ উপৰি সংগীত চৰ্চা আৰু ক্ৰীড়াৰ জৰিয়তে জীৱন যুঁজত আগুৱাই গৈছে স্বৰ্গীয় প্ৰফুল্ল বৰা আৰু স্বৰ্গীয় বীণাপাণি বৰাৰ সন্তান সোণেশ্বৰ বৰা। আনহাতে তেওঁ কেইবাটাও গীত অসমৰ সংগীত ক্ষেত্ৰলৈ ৰাইজৰ বাবে আগবঢ়াই দিছে। তদুপৰি নিজৰ কৰ্মদক্ষতা আৰু সাহসিকতাৰ বাবে দুবাৰকৈ পুলিচ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষী জোৱানগৰাকীয়ে। ক্ৰীড়া অনুৰাগীৰ আশা নিজ কৰ্মক্ষেত্ৰৰ উপৰি সংগীত ক্ষেত্ৰৰ সমান্তৰালভাৱে কিকবক্সিঙৰ বিশ্ব দৰবাৰতো দপদপাই থাকক তিনিচুকীয়াৰ সন্তান সোণেশ্বৰ বৰাই। গো স্পৰ্টছ এনিৰ তৰফৰ পৰাও আন্তঃৰাষ্ট্ৰীয় কিকবক্সাৰ সোণেশ্বৰ বৰালৈ যাচিলোঁ অযুত শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট গো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।